কি কি নাম নাম কি কি অসম মানে চব বস্তু অসমৰ নহয় অসমৰ বুলি তেওঁলোকে দাবী কৰে বাংলাদেশৰো হ'ব গতিকে আজিকালি মই অলপ মানে কথাবিলাক খটক কৰি মানি নলওঁ কাৰণ মই জানাত মেঘালয়ত কোনো অসমীয়া মানুহে কয়লা খনিত যোৱা নাই কোন গৈছে তেওঁলোকৰ বিষয়ে জানিব লাগিব শুনিব লাগিব তাৰপিছত মই ক'ব পাৰিম কিন্তু মৃত্যু সদায় দুখদায়ক অসমীয়াৰ মৃত্যু হওক বাংলাদেশীৰ মৃত্যু হওক বা ভাৰতীয়ৰ মৃত্যু হওক আমি শোক প্ৰকাশ ডেফিনেটলি কৰিব লাগিব মৃত্যু কাৰো কাম্য নহয় मैं बोलूँ ना आज अंकुर दीदी को बोलूँ ना क्यों नया चेहरा चाहिए आपको हम लोग तो है ही आप लोग भी है आप लोग भी तो अपना चैनल में जल्दी नया चेहरा नहीं लाते हैं ना সাংবাদিককতো মই কৈছোঁ পীযুষ হাজৰিকাক অলপ লাহে লাহে আমি কিবা কিবি ভাবি আছোঁ আমাৰ মেনিফেষ্টত পাব আপোনালোকে চাওক জালুকবাৰীত মই খুব নতুন সমষ্টি হ'ল মিনিমাম 1 লাখ ভোটত জিকিমো গতিকে আৰু ইয়াতে আহিলে কষ্ট কৰিব লাগিব কাৰণ নতুন জেগা নতুন চিনাকি আছে কিন্তু মই 1 লাখ ভোটত আৰামত জিকা সমষ্টিটো এৰি মইনো কিয় কষ্টত আহোঁ কাৰণ মইতো ঘূৰি ফুৰিব লাগিব কাৰণ মই যদি ঘূৰি ফুৰিব কেম্পেইন কৰিব লাগিব গোটেই অসমতে ঘূৰিব লাগিব ইয়াত খেলিলেতো গাঁওবিলাক চিনাকি হ'ব লাগিব মানুহবিলাক চিনাকি হ'ব লাগিব এটা জালুকবাৰীত মোৰ 25 বছৰৰ চিনাকি মই এদিনো যাবও নালাগে মই জালুকবাৰীত নমিনেশ্যন দিম লাষ্টৰ দিনা যাম আৰু মোৰ মাজত যাবও নালাগে আৰু জিকিমো পুৰাপুৰি 1 লাখ এজিপিৰ লগত আলোচনাটো হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ স্থায়ী নিযুক্তি নোহোৱাৰ বাবে 8 মাহৰ আগতে তেওঁলোকৰ পেনেলৰ গভৰ্ণৰে চব কৰি আছে খুব লাষ্ট পৰ্যায়ত গৈ থাকোঁ থেংক ইউ